আপোনাৰ মেজিক এক্সপ্ৰেছ ক'ৰবাত গৈ আছে নেকি কিনিবৰ কাৰণে, মেজিক এক্সপ্ৰেছ ডিলাৰত গৈ আছে কিনিবৰ কাৰণে বা পোৱা নাই, দাম বেছি হৈছে, তো আপোনাৰ চিন্তা বেছি কৰিব নালাগে। এখন মেজিক এক্সপ্ৰেছ লৈ আনিছোঁ, 2025ৰ গাড়ী, 2025ৰ গাড়ী। এখন নতুন যদি একেবাৰে ব্ৰেণ্ড নিউ কিনিব যায় মোটামুটি 8.5 লাখমান পৰিব। ছেম সেনেকুৱা ধৰণৰ গাড়ী আপোনালোকক আমি দিম মাত্ৰ 5 লাখ টকাত। 5 লাখ টকা, 15 বছৰ টেক্স আপডেট আছে এইখন গাড়ী, বাকী ইঞ্চুৰেঞ্চ ফিটনেছ যি আছে গোটেইখিনি আপডেট পাই যাব। তো এইখন হৈছে গাড়ী। এতিয়া ডাউন পে'মেণ্টৰ কথাটো যদি আহোঁ, 2 লাখ টকা ডাউন পে'মেণ্ট লাগিব, কিয়নো মেজিক এক্সপ্ৰেছ বহুত ফাইনেন্স কোম্পানীয়ে ফাইনেন্স নকৰে। তো 2 লাখ টকাত একদম আপোনাৰ মনত ৰাখিব, তাৰ তলত কিন্তু আপোনাৰ ফাইনেন্স নহয়। ঠিক আছে, গাড়ীখন দেখুৱাই দিওঁ। এইখন হৈছে গাড়ী, চাব পাৰে। এইখন গাড়ী চাওক এবাৰ, 2 লাখ টকা ডাউন পে'মেণ্ট। এতিয়া যদি ভিতৰলৈ আহোঁ, এই হৈছে আপোনাৰ ভিতৰত এবাৰ চাওক। ছিট কভাৰ ছিট যি আছে 9+1, মানে ড্ৰাইভাৰৰ লগত আপোনাৰ 9জন মানুহ বহিব পাৰে। এতিয়া যদি স্কুলত ভাড়া মাৰে তেতিয়া আপুনি সৰু সৰু ল'ৰা ছোৱালী বহুত আপুনি একেলগে লৈ ল'ব পাৰে, 13টামান লৈ ল'ব পাৰে। তো বেলেগ এইখিনি এনেকৈ বনোৱাই আছে। বাকী এই যিটো আছে আপোনাৰ চাওক, এইটো হাৰ্ড টপ বুলি কয়, চফ্ট টপটো হয় আপোনাৰ এইটো মন্ত্ৰাখন। তো ভিতৰৰ ফালেও আপোনাৰ মোটামুটি কৰিবলগীয়া একো কাম নাই। সুন্দৰ গাড়ী আপোনালোকে পাই আছে। নতুন গাড়ী কিনিব গ'লে মোটামুটি 8 লাখ টকা, আৰু ফাইনেন্স চাইনেন্স লৈ পিনে মোটামুটি 10ৰ ওপৰতে পৰে। তো এইখন গাড়ী চাওক, 15 বছৰ টেক্স আপডেট আছেই, 5 লাখ টকাত পাই আছে। 2 লাখ টকা ডাউন পে'মেণ্ট দিলে হৈ গ'ল। আৰু পিছফালে যদি দেখুৱাওঁ, তোমাৰ এইফালে চাওক, পিছফালে আপোনাৰ S12 মানে আপোনাৰ শোণিতপুৰ ৰেজিষ্ট্ৰেশ্যন। পিছফালেও আপোনাৰ ঠিকে আছে, সুন্দৰ গাড়ী। আৰু চকাকেইটাও ঠিকে আছে আপোনাৰ, 14 ইঞ্চি টায়াৰ, আপোনালোকে চাই ল'ব পাৰে, সুন্দৰ টায়াৰ। টায়াৰ একো বেয়া নহয়, গোটেইকেইটা টায়াৰে ধুনীয়া টায়াৰ। আৰু এটা চাইডে এইপিনে দেখুৱাওঁচোন ড্ৰাইভাৰ কেবিন। কিলোমিটাৰটো আপুনি 15,000মান ধৰি ৰাখক। তো এইখন হৈছে গাড়ী আপোনালোকৰ সন্মুখত। আকৌ এবাৰ কৈ দিওঁ, 5 লাখ টকা যদি দিয়ে এখন গাড়ী পাব। ডাউন পে'মেণ্ট দিব 2 লাখ টকা। গুৱাহাটী অসমত আছে, তলত আছে কণ্টেক্ট নম্বৰ। অহাৰ আগতে এবাৰ ফোন কৰিব, আৰু 2টামান বস্তু আপুনি চেক কৰিব, নিজৰ চিভিলটো চেক কৰিব, আৰু ফোন কৰি দিব, সুধিব আপুনি ক'ৰ পৰা আহিছে। ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি, বাই।